নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ ফেচাম। বহুতে কয়, কাষ্টমাৰো আহে, এতিয়া ছাগলী চাই আপুনি এই ছাগলীটো চালে, এই ছাগলীটো যেতিয়া ৱেটে আৰু দামটো নিমিলে, ৱেটে আৰু যেতিয়া দামটো নিমিলে এটা কথাই কয়, ৱেটটোতো ইমান নহয় কিন্তু দামটো ইমান কিয় বেছি। চাওক, এই ছাগলীটো আনোতে কমচে কম 30 কেজিমান ৱেট আছিলে, এতিয়া বৰ্তমান তাত 22 কেজিমান ৱেট আছে বা 20 কেজি ৱেট আছে। ঠিক আছে, তো সেইটো ছাগলী তাও সেনেকুৱাই ধৰক আপোনাৰ ইও ধৰক 4-5 কেজি ৱেট কমাইছে, সিফালে সেইটোতো আৰু নক'ব, সেইটো আৰু বেছি কমাইছে ৱেট। তো তেনেকৈও এজনীয়ে বহুত ৱেট কমাইছিলে, মানে কি হয় এইও ৱেট কমাইছিলে। কি হয়, বাহিৰৰ পৰা অহাৰ পিছত ইনজেকশ্যন লাগে তেতিয়া মানে ৱেটটো কমিবই। আপোনাৰ ৱেট নকমাকৈ আপুনি ছাগলী বেমাৰ নোহোৱাকৈ ঠিক নকৰাকৈ আপুনি ছাগলী বেচিলেও কাৰোবাৰ ঘৰত যাই পেলাই হয়তো মৰি যাব। ঠিক আছে, তাৰপিছত এতিয়া মানে কথা হৈ যায় কি, কয় কি বেলেগৰ ঠাইত আপোনাৰ সেইটো দামত নহয়, আপোনাৰ দামটো 2000-3000 টকা বেছি। চাওক, মই এটাটো আপোনালোকক কৈ দিওঁ, মোৰ ইয়াত কোনো ক্ৰছ ব্ৰিড নাই। ইহঁতে এই ছাগলীটোক আপুনি এটা ভাল পৰিৱেশ, ভাল খানা খোৱালে, সেই সিপেনে ছাগলীটোক ভাল পৰিৱেশ, ভাল খানা খোৱালে ই কমচে কম 80 কেজিৰ ওপৰত 100% মাৰিব। 80 কেজি একে নৰ্মেল মাৰিব, সিহঁতে 80 কেজি একদম নৰ্মেল মাৰিব। যদি আপুনি আগবেলা চাপৰ, সন্ধিয়া দুপৰীয়া ঘাঁহ পানী খুৱাই, সন্ধিয়া সময়ত মাকৈ কেইটামান যদি চিডিউল এটা বনায়, 100 কেজি আৰামছে যাব এইকেইটাখন ছাগলী। 80 কেজি বা 100 কেজি আৰামছে যাব এইকেইটা ছাগলী। তো এইকেইটা ছাগলী আপুনি এটা ক্ৰছ ব্ৰিডৰ, ইয়াৰ আধা হ'ব। ক্ৰছ ব্ৰিড যদি মানে ইয়াৰ আধা হ'ব, মানে 40, 45, 50 কেজি তাতকৈ ওপৰত নাযায় এটা ক্ৰছ ব্ৰিড। আৰু তাৰ মানে 50% আপুনি যদি ক্ৰছ কৰে, তাৰপৰা কি ৰিজাল্ট পাব। তো সেইকাৰণে সিহঁতৰ দামো বেছি, বাহিৰৰ পৰা আনোতে আপোনাৰ খৰচাও বহুত বেছি হয়। যেনে আপুনি এটা ধৰকচোন, এটা ছাগলী তাত উঠালে ট্ৰেইনখনে ভাড়া ল'ব এটা ছাগলীত 2200 মান টকা। তাৰপিছত ছাগলী যোনে উঠালে সি এটা ছাগলীত 2000কৈ ল'লে। যোনটোৱে গাৰ্ড এটা আহিব, গাৰ্ডটোৱে 200, 300, 500 টকা বিচাৰে, তেওঁ 200-300টো হৈ যায় সি সিমান টকা ল'লে। তাৰপিছত আকৌ গাড়ী এখন ভাড়া কৰি পেলাই অনা যাওক, সেইটো লৈ আকৌ ওলাই আনোতে গাৰ্ডে পুলিচে চেক কৰিব, তাত পাছ এখন পায়, সেই পাছখন দিওঁতে সিও আকৌ 200 টকা এটা চাহ খাবলৈ ল'ব। সেনেকৈ কৰি পেলাই যেতিয়া লয়, সেনেকৈ কৰি পেলাই লওঁতে ছাগলীটো সেইটো আপোনাৰ ৰেট হৈ যায়। আৰু তাৰপিছত আনি পেলাই ইয়াত আপোনাৰ ভেকচিন কৰা, তাৰপিছত তাক ৱেডাৰ মেচিন কৰোঁতে কমচে কম 1500 মান টকা যায়। তো সিমানখিনি এটা লম্বা প্ৰচেছৰ কাৰণে ছাগলীটোৰ দাম বাঢ়ি যায়, বুজিছেনে। আৰু পিয়ৰত হয় বস্তুটো, পিয়ৰ যিহেতু এটা বস্তু, আপুনি পিয়ৰ বস্তু এটা পুহিব, তাৰ দামটো সদায় থাকিব। কাৰণ ইয়াৰ পৰা আপুনি 50% ৰিজাল্ট পাব। আৰু ইয়াৰ 50%টোৰ পৰা আপুনি 25%, মানে মাইকৰ 25, ইয়াৰ 25, মাইকৰ 50%, ইয়াৰ 25, মানে কিমান পালে আপুনি? বেছি নাপায়। ৰিজাল্টটো আপুনি হিচাপ কৰিলে মানে প্ৰায় 12-12.5% মানহে আপুনি ৰিজাল্ট পাব। এই ছাগলীটোপে যিটো আপুনি ৰিজাল্ট পাব, তাৰ মানে 12.5%হে আপুনি ৰিজাল্ট পাব, বুজিছেনে। সেইটোৱে হৈছে ইহঁতৰ আপোনাৰ ধৰক পিয়ৰ ব্ৰিড আৰু ক্ৰছ ব্ৰিডৰ মাজত পাৰ্থক্য। এতিয়া বহুতে কৈ আছে ক্ৰছ ব্ৰিড লাগে, তো ঠিক আছে, মই ভাবিছোঁ ফেব্ৰুৱাৰীৰ পৰা ক্ৰছ ব্ৰিডৰ কাম ষ্টাৰ্ট কৰিম। আপোনালোকে ক্ৰছ ব্ৰিডৰ ছাগলীও পাই যাব, কম দামতে পাব, 10-12 হাজাৰ টকাত, 7-8 হাজাৰ টকাতো পাব আপোনালোকে ছাগলী। ঠিক আছে, তেতিয়া পাব। ষ্টাৰ্ট কৰিম মই, কাৰণ ৰাইজে সেইটোৱে বিচাৰিছে। যিহেতু ৰাইজে যিটো বিচাৰিছে, ৰাইজে বিচাৰটোক লৈহে আমি কাম কৰিব লাগে। তো সেইটো যদি কোনোবাই কৈছে বোলে নাই আমাক এনেকুৱাহে বস্তু লাগে, তেওঁলোকে ৰিজাল্টটো বিচৰা নাই, তেওঁলোকে দাম কমত বিচাৰিছে, তো তেওঁলোকক কৈ দিওঁ আপোনালোকে পাব। অলপমান দিন ৰখক, মই বেলেগ এটা কামত লাগি আছোঁ। সেই কামটো ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে চব ক্ৰছ ব্ৰিডৰ ছাগলীও পাই যাব। তো ভিডিঅ' চাব, চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।